নমস্কাৰ তোমালোক সকলোকে বিশ্ব লাৰ্ণিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ ইকনমিক্স সাবজেক্টৰ পাৰ্ট বি সমষ্টিবাদী অৰ্থবিজ্ঞান পৰিচয় কিতাপখনৰ কেইটামান লং কুৱেশ্যন, বহুত ইম্পৰ্টেণ্ট লং কুৱেশ্যন আমি আলোচনা কৰিম আৰু এই কুৱেশ্যন কেইটা 2026 চনৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু এই কুৱেশ্যন কেইটা মোৰ বহু ষ্টুডেণ্টে পাৰ্চনেলি মোক মেছেজ কৰি এই কুৱেশ্যন কেইটা এবাৰ লিখি পেলাই এনসাৰ কেইটা অকন বুজাই দিবলৈ কৈছে আৰু আমি আজি সেই কুৱেশ্যন কেইটা তোমালোকে স্কিপ নকৰাকে শেষলৈকে চাবা। বহুত ভাল ভাল তোমালোকে ইয়াৰ পৰা এই কুৱেশ্যন কেইটাৰ পৰা যথেষ্ট কুৱেশ্যন তোমাৰ এবাৰ পৰীক্ষাত আহিব বুলি আশা ৰাখিছো। সো জৈৱিক কৃষি বুলিলে কি বুজায়, ইয়াৰ তিনটা সুবিধা আৰু অসুবিধা লিখা এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন 6 মাৰ্কছৰ ধৰি আহিব পাৰে কুৱেশ্যনটো। সো জৈৱিক কৃষি বুলিলে সাধাৰণতে ৰাসায়নিক সাৰ নাইবা কীটনাশক ঔষধ ব্যৱহাৰ নকৰাকৈ খাদ্য শস্য উৎপাদন কৰা কৃষি পদ্ধতিটোকে বুজা যায়। সিম্পলি জৈৱিক কৃষি মানে কি, যোনবোৰ কৃষি আমি ৰাসায়নিক সাৰ নাইবা কীটনাশক ঔষধ ব্যৱহাৰ নকৰি আমি উৎপাদন কৰো সেই পদ্ধতিকে জৈৱিক কৃষি পদ্ধতি বুলি কোৱা হয়। আৰু ইয়াৰ এটা উদাহৰণ দি দিছো, পচন সাৰ যেনে কেঁচু সাৰ আদি এইবোৰ জৈৱিক কৃষি পদ্ধতি। সো এনেকে লিখিবা, তোমালোকে এটা এক্সাম্পল দি দিবা। নেক্সট ইয়াৰ সুবিধা, ইয়াৰ আমি সুবিধা লিখিছো, এই সাৰ ব্যয়বহুল নহয় আৰু ইয়াক স্থানীয়ভাৱে প্ৰস্তুত কৰিব পাৰি। নেক্সট, এই সাৰ প্ৰয়োগ কৰি উৎপাদন কৰা খাদ্য অধিক পুষ্টিকৰ হয়। 3 নম্বৰ দিছো, এই কৃষি ব্যৱস্থাৰ ফলত পৰিৱেশ দূষিতকৰণ নহয়। ৰাসায়নিক সাৰ কীটনাশক দ্ৰব্য ইত্যাদিৰ অত্যাধিক ব্যৱহাৰে কৃষি, পানী, মাটি এইবোৰ কি হয় প্ৰদূষিত কৰে, কিন্তু জৈৱিক সাৰ প্ৰয়োগ কৰাৰ ফলত এইবোৰ প্ৰদূষিত নহয়। সুবিধা। এতিয়া হল অসুবিধা। সো 1 নম্বৰ অসুবিধা হৈছে এই পদ্ধতি প্ৰয়োগ কৰি আমাৰ যোনবোৰ উৎপাদন এইটো নিম্ন পৰিমাণৰ উৎপাদন হয়। 2 নম্বৰ দিছো, ক্ষুদ্ৰ আৰু প্ৰান্তিক কৃষকৰ এই পদ্ধতিৰ প্ৰতি অনীহা, কাৰণ যেহেতু উৎপাদন কম হয় সো সেইকাৰণে বহুত সৰু ক্ষুদ্ৰ আৰু প্ৰান্তিক কৃষক খিনি এই পদ্ধতিৰ প্ৰতি ইচ্ছা নকৰে, মানে এই পদ্ধতি প্ৰয়োগ কৰি কৃষি কাৰ্য চলাই নিবৰ কাৰণে। 3 নম্বৰ অনুপযুক্ত আন্তঃগাঁথনি আৰু সঁহাৰি ব্যৱস্থা, এই পদ্ধতি জৈৱিক কৃষি পদ্ধতি কেনেকৈ আমাৰ প্ৰয়োগ কৰি বা কেনেকে ইয়াৰ ফলত ইয়াৰ লাভৱান এইবোৰ আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বা ইয়াৰ সঁহাৰি ব্যৱস্থা ইমান নাই, ঠিক আছে। সো সেইটো কাৰণে এইটো এটা অসুবিধা হ'ব পাৰে। সো এইকেইটা তোমালোকে চাই ল'বা, ধুনীয়াকে লিখি ল'বা বা স্ক্ৰীনশ্বট মাৰি ল'বা। আৰু নেক্সট কুৱেশ্যন দিছো মই, নেক্সট কুৱেশ্যন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট, এই কুৱেশ্যন কেইটা তোমালোকে কোনো কাৰণে স্কিপ নকৰিবা। মানৱ মূলধন কি, মানৱ মূলধন গঠনৰ উৎসসমূহ কি কি। সো কেতিয়াবা প্ৰশ্ন আহে মানৱ মূলধন আৰু মানৱ উন্নয়নৰ মাজৰ পাৰ্থক্য, মানৱ মূলধন আৰু ভৌতিক মূলধনৰ মাজৰ পাৰ্থক্যটো মানে চাই ল'বা। সো মই মানৱ মূলধন কি লিখিছো, ডেফিনেশ্যনটো দিবলৈ চেষ্টা কৰিছো। সো মানৱ মূলধন হল এবিধ আহিলা যাৰ জৰিয়তে জাতীয় উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰিব পাৰি। ই হল এনে এক প্ৰক্ৰিয়া যাৰ সহায়ত দেশৰ জনসাধাৰণ শিক্ষা, কৌশল আৰু সামৰ্থ্য বৃদ্ধি কৰিব পৰা যায়। 1 মাৰ্কছ যদি আহে মানৱ মূলধন কি লিখিব পাৰিব। এতিয়া মানৱ মূলধন গঠনৰ উৎসসমূহ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ আমি স্পেচিয়েলি মানৱ মূলধন গঠনৰ উৎসসমূহ আমি 5টা পাইছো। এটা হল শিক্ষা, স্বাস্থ্য, প্ৰশিক্ষণ, প্ৰবৰ্জন আৰু তথ্যপাতি সৰবৰাহৰ বাবে কৰা বিনিয়োগ। এই যে তোমাৰ পইণ্ট কেইটা লিখিছো, এই পইণ্ট কেইটা তোমালোকে এক্সপ্লেইন কৰিব লাগিব, ঠিক আছে। অকন 2 লাইনকে হলেও তোমালোকে মিনিমাম এক্সপ্লেইন কৰিব লাগিব, তেতিয়া তোমালোকে ফুল মাৰ্কছ কেৰি কৰিবলৈ সক্ষম হ'ব। সো এতিয়া মই অকমান থুলমূলকে কৈ দিম যে শিক্ষা কিয় মানৱ মূলধন গঠনৰ উৎস হিচাপে ধৰি লোৱা হয়। কাৰণ কিয় শিক্ষা মানৱ মূলধন গঠনৰ এটা প্ৰধান উৎস বুলি ধৰা হয়। কাৰণ কিয় শিক্ষাত আমি যোনটো বিনিয়োগ কৰো বা শিক্ষাত যেতিয়া খৰচ কৰে এজন ব্যক্তিয়ে, যাতে তেওঁ ভৱিষ্যতে শিক্ষা লাভৰ পৰা কিবা এটা যাতে তেওঁ লাভৱান হয়, সেই উদ্দেশ্য আগত ৰাখিয়ে কিন্তু শিক্ষাত বিনিয়োগ কৰে আৰু সেই শিক্ষাক মানৱ মূলধন গঠনৰ উৎস হিচাপে কৰা হয়। আজি তোমালোকক যে মা দেউতা হতে বা তোমালোকৰ ঘৰৰ গাৰ্জেনে তোমালোকক শিক্ষাৰ ক্ষেত্ৰত যে ব্যয় কৰি আছে, তোমালোকক পঢ়া শুনা কৰি আছে, কি উদ্দেশ্য কৰে যাতে এই মোৰ ল'ৰা ছোৱালী কেইটাই বা তোমালোকে আজি যাতে পঢ়া শুনা কৰি ভৱিষ্যতে নিজৰ ভৰিৰ ওপৰত নিজে স্বাৱলম্বী হ'ব পৰা, হয় নে নহয়। সো সেইটো কাৰণে কোৱা হৈছে শিক্ষাক মানৱ মূলধন গঠনৰ উৎস। নেক্সট হল স্বাস্থ্য, স্বাস্থ্যত কৰা বিনিয়োগো কিন্তু মানৱ মূলধন গঠনৰ এটা অন্যতম উৎস। কাৰণ কিয় চোৱা, চিম্পলি ভাবা তোমালোকে এজন বেমাৰী ব্যক্তি এজনে যিমানখিনি পৰিশ্ৰম কৰিব, যিমানখিনি মানৱ মূলধনৰ সৃষ্টি কৰিব, কিন্তু এজন বেমাৰ নোহোৱা মানে ঠিক আছে নিৰোগী ব্যক্তি এজনে কিন্তু তেওঁলোকতকৈ বেছি যিকোনো এটা কাম কৰিব পাৰিব বা মানৱ মূলধন গঠনৰ
বেছিকৈ গঠন উৎস হিচাপে পাৰিব ধৰিলো তোমাৰ বেমাৰ হৈ আছে তুমি সেই বেমাৰটোৰ ট্ৰিটমেন্ট কৰিব লাগিব তাৰ বিনিময়ত ঔষধ হওক বা মেডিচিন হওক বা টিকাকৰণ হওক এইবোৰ খৰচ কৰিব লাগিব যাতে তোমাৰ সেই বেমাৰ বা স্বাস্থ্যৰ যি তোমাৰ ৰোগ হৈছে সেই ৰোগটোৰ তুমি নোহোৱা কৰিব লাগে কাৰণ কিয় তুমি নিজে চোৱা আজি তোমালোকৰ ঘৰত এজন ব্যক্তিক তুমি কামত লগাল ধৰি ললো উদাহৰণ সো ব্যক্তিজনৰ অসুখী বা কিবা ৰোগত আক্ৰান্ত হৈ আছে সো সেই মানুহজনে তোমাক কিমান কাম কৰি দিব পাৰিব কিমান কাম কৰিব তাতকে কিন্তু এজন সুস্থ সবল মানুহ এজনে বেছিকে কাম কৰিব পাৰিব হয় নে নহয় সেইটো কাৰণে বেমাৰ মানৱ মূলধনৰ গঠনৰ এটা অন্যতম উৎস বুলি ধৰি লোৱা নেক্সট হল প্ৰশিক্ষণো কিন্তু মানৱ মূলধনৰ গঠনৰ এটা অন্যতম উৎস কাৰণ কিয় প্ৰশিক্ষণ মানে কি প্ৰশিক্ষণ বিভিন্ন প্ৰকাৰে হ'ব পাৰে ধৰক বৃত্তিমূলক প্ৰশিক্ষণ হওক ধৰি ললো আজি মই কম্পিউটাৰ তোমালোকে কম্পিউটাৰ কোৰ্স এটা কৰিলা ঠিক আছে তোমালোকে কম্পিউটাৰ শিকিলা এই কম্পিউটাৰ কোৰ্সটো কৰাৰ বিনিময়ত তোমালোকে কম্পিউটাৰ ফিজ বা কম্পিউটাৰ কোৰ্সটোৰ বিনিময়ত তোমালোকে এটা টকা এটা খৰচ কৰিব লাগিব হয় নে নহয় কোৰ্সটোৰ ফিজ হিচাপে কি তাৰ পিছত তোমালোকে বিভিন্ন ধৰণৰ কম্পিউটাৰ ৰিলেটেড বিভিন্ন ধৰণৰ কাম ডাটা এন্ট্ৰি হওক এইবোৰ তোমালোকে কৰিবলৈ শিকিবা আজি ধৰিলো তুমি কম্পিউটাৰ কোৰ্স বা কম্পিউটাৰ ভালকে জানা ঠিক আছে কম্পিউটাৰ প্ৰশিক্ষণ লৈছে সো কম্পিউটাৰ কেনেকৈ চলায় এই সকলোবোৰ ডাটা কেনেকৈ হয় এক্সেল এমএছ ওয়ার্ড কেনেকৈ টাইপিং সকলোবোৰ জানা আৰু এজন এই কম্পিউটাৰ নজনা ব্যক্তি যাৰ কোনো প্ৰশিক্ষণ লোৱা নাই সো তেওঁলোককো আছে দুইজনৰ মাজত যে কাম কৰিব দিয়ে কম্পিউটাৰ কোনে বেছিকৈ কাম কৰিব পাৰিব সো অবভিয়াসলি প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিজনে তো বেছিকৈ কাম কৰিব পাৰিব বেছিকৈ তেওঁৰ তোমাৰ মানৱ মূলধনৰ সৃষ্টি কৰিব পাৰিব ন সেই কাৰণে কোৱা হৈছে যে প্ৰশিক্ষণত কৰা বিনিয়োগ কিন্তু মানৱ মূলধন গঠনৰ এটা অন্যতম উৎস নেক্সট হল প্ৰবৰ্জনো কিন্তু মানৱ মূলধন গঠনৰ উৎস প্ৰবৰ্জন মানে কি মাইগ্ৰেশ্যন আমি এঠাইৰ পৰা আন এঠাইলৈ যোৱা স্পেশালি আমাৰ কিহৰ কাৰণে যায় আমি এটা ঠাইৰ পৰা আন এটালৈ মানুহে প্ৰবৰ্জন কৰে কি ভাল এটা কাম পোৱাৰ সন্ধানত হয় নে নহয় বা শিক্ষাৰ ক্ষেত্ৰত হওক সো প্ৰবৰ্জন কৰা বিনিয়োগ কিন্তু মানৱ মূলধন গঠনৰ উৎস আজি এজন ব্যক্তি ইয়াৰ পৰা বাহিৰলৈ গ'ল কি কাম এটা সন্ধানত সো তেওঁলোকে ইয়াৰ পৰা যে বাহিৰলৈ গ'ল তাৰ কাৰণে এটা খৰচ কৰিল হয় নে নহয় সো এইটো হল মানৱ মূলধন গঠনৰ উৎস এজন ব্যক্তি ইয়াৰ পৰা বেলেগ শিক্ষাৰ্থী এজন ইয়াৰ পৰা তোমালোকে বোলে দিল্লীলৈ পঢ়িবলৈ গলা প্ৰবৰ্জন কৰিলা ইও মানৱ মূলধনৰ গঠনৰ উৎস সো প্ৰবৰ্জন কৰা খৰচো মানৱ মূলধনৰ গঠনৰ উৎস নেক্সট হল তথ্যপাতি সৰবৰাহৰ বাবে কৰা বিনিয়োগ ধৰি ললো তথ্যপাতি সৰবৰাহ মানে কি আজি ধৰি লোৱা তোমালোকে বিভিন্ন ধৰণৰ নিউজ পেপাৰ এখন ললা সো নিউজ পেপাৰখন তোমালোকে কি কৰে বিভিন্ন ধৰণৰ ইনফৰমেশন পালা হয় নে নহয় ক'বাত বোলে জব ভ্যাকেন্সি এটা ওলাইছে তাৰ পৰা তোমালোকে এই নিউজ পেপাৰখন পালা তোমালোকে আজিকালি মোবাইলৰ ৰিচাৰ্জ কৰা সো ডাটা পেক ভৰোৱা সেই ডাটা পেকৰো তোমালোকে বিভিন্ন পজিটিভ নিউজ পাব পাৰা বা তোমাৰ জব ৰিলেটেড হওক বা তোমাৰ এডুকেশন ৰিলেটেড হওক বিভিন্ন ধৰণৰ তোমালোকে মানৱ মূলধন গঠনৰ বা তোমালোকে এইবোৰ ৰিলেটেড বস্তুবোৰ পাব পাৰা সো তথ্যপাতি সৰবৰাহত কৰা বিনিয়োগ কিন্তু মানৱ মূলধনৰ গঠনৰ উৎস সিম্পলি এখন 2-3 লাইনকে যদি তোমালোকে লিখি দিয়া ফুল মাৰ্কস কেৰি কৰিবলৈ সক্ষম হ'বা সো এটা এই কোৱেশ্চনটো স্কিপ নকৰিবা নেক্সট হল বহনক্ষম বা গ্ৰহণযোগ্য উন্নয়ন বুলিলে কি বুজা বহনক্ষম উন্নয়নৰ পাঁচটা কৌশল উল্লেখ কৰা বহুত এটা ইম্পৰ্টেন্ট কনসেপ্ট যেহেতু তোমাৰ এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট আৰু পৰিবেশৰ ওপৰত যেহেতু কোৱেশ্চন এৰাইজ হ'ব সো এই কোৱেশ্চন তোমালোকে চাই যাবাই সো বহনক্ষম বা গ্ৰহণযোগ্য উন্নয়ন বুলিলে কি বুজা সাস্টেইনেবল ডেভেলপমেন্ট বহনক্ষম উন্নয়ন গ্ৰহণযোগ্য উন্নয়ন বুলি কোৱা হয় এটা চোৱা বহনক্ষম উন্নয়ন মানে কি যি উন্নয়নত ভৱিষ্যতে আমাৰ নৱ প্ৰজন্মসকলে বৰ্তমান আমি পোৱা জীৱনৰ মানদণ্ডতকৈ উন্নত গুণ বিশিষ্ট মান উপভোগ কৰিব পৰা হ'ব পাৰিব তেনে উন্নয়নকে বহনক্ষম উন্নয়ন বুলি কোৱা হয় অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ আৱশ্যকতা পূৰণৰ বাধা নোহোৱাকৈ বৰ্তমানৰ জনসাধাৰণে প্ৰয়োজন পূৰণ কৰিব লোৱা কাম কাজেই হল বহনক্ষম উন্নয়ন বা গ্ৰহণযোগ্য উন্নয়ন সিম্পলি তোমালোকে এটাই বুজিবা যে বহনক্ষম উন্নয়ন মানে আমি বৰ্তমান যিখিনি বস্তু উপভোগ কৰি আছো যাতে আমাৰ নৱপ্ৰজন্মই বা আমাৰ পিছৰ চামটোৱে যাতে আমি ভোগ কৰি থকা বস্তুতকৈ উন্নত মানদণ্ডৰ বস্তু উপভোগ কৰিব পাৰিব সমান লেভেলৰ গুণ বিশিষ্ট যিকোনো এটা বস্তু উপভোগ কৰিব পাৰে তাকে বহনক্ষম উন্নয়ন বুলি সিম্পলি তোমালোকে ধৰিলা তোমালোকৰ ঘৰৰ সন্মুখত ধৰিলা তোমালোকৰ গাঁৱত এজোপা ডাঙৰ আমৰ গছ আছে বহুত ডাঙৰ সো তোমালোকে আমৰ সিজনত তোমালোকে তাৰ পৰা আম খোৱা আৰু যেতিয়া তোমালোকৰ গৰম লাগে বা বহুত ৰ'দ লাগে ৰাস্তা দি যোৱা মানুহ হয় তাত গছজোপাৰ তলত ৰখি জিৰণি লয় ঠিক আছে মানে জিৰণি লয় সো আজি যদি তোমালোকে এইখিনি বস্তু উপভোগ কৰি আছা আজি যদি গছজোপা কাটি দিয়া তোমালোকে সো এই যে তোমালোকে এতিয়া তাৰ পৰা ফল খালা মই উদাহৰণে ধৰিছো ফল খালা বা তোমালোকে গাঁৱৰ জনসাধাৰণ যে গৰমত যায় ৰাস্তাৰ কাষত যেতিয়া ৰ'দৰ পৰা বাচিবৰ কাৰণে বা তোমাৰ তাত ধুনীয়াকে বতাহ লয় বা তাৰ ওচৰত জিৰণি লয় কিন্তু তোমালোকে গছজোপা কাটি দিলে
কি হ'ব তোমালোকে এইখিনি বস্তু পালা কিন্তু তোমাৰ নৱপ্ৰজন্মই বা তোমাৰ পিছৰ চামখিনি সেইখিনি তোমালোকে যোনখন উপভোগ কৰিছা যে আম গছজোপাৰ পৰা আম খালা বা তাৰ তোমালোকে গৰমত গৈ থাকিবলৈ তাৰ তলত জিৰণি লোৱা এইখিনি উপভোগ এইখিনি পাৰিব জানো সিম্পলি কিন্তু নোৱাৰে সো ইউ এটা বহনক্ষম উন্নয়ন হলে তোমালোকে ঠিক আছে এইখিনি বস্তু গছজোপা তোমালোকে যিখিনি ফল পাইছা বা তোমালোকে যিখিনি তাৰ তলত ৰ'দত গৈ জিৰণি ললা সো এইখিনি যাতে ভৱিষ্যত প্ৰজন্মই পায় সো এইখিনিলৈকে তোমালোকে মানে সেই বস্তুখিনি তোমালোকে খেয়াল ৰাখিব লাগিব আৰু বহনক্ষম উন্নয়ন এইটোৱে বুজায় যে আমি যি উন্নয়নত ভৱিষ্যতে আমাৰ নৱপ্ৰজন্মসকলে বৰ্তমান আমি পোৱা জীৱনৰ মানদণ্ডতকৈ উন্নত গুণ বিশিষ্ট মান উপভোগ কৰিব পৰা হ'ব পাৰিব তেনে উন্নয়নকে বহনক্ষম উন্নয়ন বুলি কোৱা হয় আৰু বহনক্ষম উন্নয়নৰ 5টা কৌশলৰ বিষয়ে আহিয়ে থাকে পৰীক্ষাত ইয়াৰ কৌশলসমূহ হ'ল প্ৰথমতে হ'ল গ্ৰাম্য অঞ্চলৰ শক্তি উৎস হিচাপে এলপিজি ইন্ধনৰ ব্যৱহাৰ চোৱা আমাৰ সিম্পল গ্ৰাম্য অঞ্চলৰ সাধাৰণতে কি হয় মানুহবিলাকে কি গছ-গছনি কাটি বা তোমাৰ খৰি ব্যৱহাৰ কৰে আৰু বিভিন্ন ধৰণৰ গৰু গোবৰৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰে বা গছ-গছনি কাটি তাৰ খৰিবোৰ ব্যৱহাৰ কৰি আমি ভাত বনাই বা বিভিন্ন ধৰণৰ ইন্ধন কাৰ্যত ব্যৱহাৰ কৰে হাবি জংঘল কাটি হয় নে নহয় সো এইবোৰৰ ফলত বায়ু প্ৰদূষিত হয় কিন্তু সেইটো কাৰণে আজিকালি বিভিন্ন ধৰণৰ তোমাৰ এলপিজি গাঁও অঞ্চলত বিভিন্ন ধৰণৰ এলপিজি ইন্ধনৰ ব্যৱহাৰ কৰা হৈছে এনে ধৰণৰ কৰিলে তোমাৰ পৰিবেশখন বিনষ্ট হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে আমাৰ গছ-গছনি কাটাৰ পৰাও ৰক্ষা হয় নে নহয় সো ইউ এটা বহনক্ষম উন্নয়নৰ কৌশল লিখিব পাৰিবা তোমালোকে এই পইণ্ট কিটা কিন্তু অকন এক্সপ্লেইন কৰিব লাগিব হা এটা ভাল মাৰ্কস ক্যাৰি কৰিব নেক্সট পৰিবহনৰ ইন্ধন হিচাপে সিএনজিৰ ব্যৱহাৰ আমি জানো যে এতিয়া বৰ্তমান বহনক্ষম উন্নয়ন এটা বহুত ইম্পৰ্টেন্ট যে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত সিএনজি ৰাজহুৱা পৰিবহনৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হৈছে আৰু এই ধৰণৰ ব্যৱহাৰ কৰাৰ ফলত সিএনজি পৰিবহন যাতায়াতত ব্যৱহাৰ কৰাৰ ফলত বায়ু প্ৰদূষণ কিন্তু যথেষ্ট হ্ৰাস হৈছে আৰু ইউ এটা বহনক্ষম উন্নয়নৰ এটা গুৰুত্বপূৰ্ণ কৌশল নেক্সট হ'ল বায়ু শক্তি বায়ু শক্তি যিবিলাক অঞ্চলত আমাৰ বায়ু ফুট বহুত বেছি তেনে অঞ্চলত বায়ু শক্তি আমি উৎপাদন কৰিব পাৰো আৰু এনে বায়ু শক্তি উৎপাদন কৰি আমি বিদ্যুৎ উৎপাদন কৰিব পাৰো হয়নে নহয় আৰু এই পদ্ধতিৰে আমি যদি বিদ্যুৎ উৎপাদন কৰো তেতিয়া পৰিবেশত আমাৰ কোনো বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি নহয় বা পৰিবেশ প্ৰদূষণ নহয় সো বায়ু শক্তি এটা কি বহনক্ষম উন্নয়ন এটা গুৰুত্বপূৰ্ণ কৌশল নেক্সট হ'ল সৌৰ শক্তি সৌৰ শক্তি কিন্তু বহনক্ষম উন্নয়ন এটা উল্লেখযোগ্য কৌশল হয় নে নহয় সো কাৰণ সৌৰ শক্তি মানে কি হৈছে সূৰ্য সৌৰ শক্তিৰ উৎস হৈছে সূৰ্য সো আমি জানো যে ভাৰতবৰ্ষৰ সূৰ্যৰ পৰিমাণ ৰশ্মি যথেষ্ট পৰিমাণে পোৱা যায় আৰু এইবোৰ আমি দৈনন্দিন যিকোনো কামত আমি তাৰ পৰা যে সূৰ্যৰ তাপৰ আমি কাপোৰ শুকুৱাৰ পৰা বিভিন্ন ধৰণৰ যিকোনো বস্তু কাৰ্যতে আমি শস্য শুকুৱা বা বিভিন্ন ধৰণৰ বীজাণু নষ্ট কৰিবৰ বাবে আমি সকলোবোৰ আমি সূৰ্যৰ পোহৰে ব্যৱহাৰ কৰো বা হয় নে নহয় সো সূৰ্যৰ তাপে ব্যৱহাৰ গতিকে আৰু আকৌ আজিকালি আমাৰ সৌৰ শক্তিৰ সহায়ত বৰ্তমান আমি কি হৈছে বিদ্যুৎ উৎপাদন কৰিব পাৰো সোলাৰ প্লেন হয় নে নহয় সোলাৰৰ মাধ্যমেৰে যে সৌৰ শক্তিৰ সহায়ত বৰ্তমান আমাৰ বিদ্যুৎ উৎপাদন কৰিব পৰা হৈছে আৰু যাৰ ফলত পৰিবেশ বিনষ্ট হোৱাৰ পৰা ৰক্ষা হৈছে আৰু সৌৰ শক্তিও সেই কাৰণে কি হৈছে বহনক্ষম উন্নয়নৰ এটা গুৰুত্বপূৰ্ণ কৌশল বুলি ধৰি লোৱা হয় নেক্সট হৈছে জৈৱিক পচন সাৰ প্ৰস্তুতকৰণ আৰু প্ৰয়োগ সো আমি জানো যে কৃষি উৎপাদন বৃদ্ধি কৰিবলৈ কৃষকে সাধাৰণতে আমাৰ জনসাধাৰণে গোবৰ সাৰ বা জাবৰ জোথৰ আদিৰ পৰা উৎপন্ন হোৱা পচন সাৰৰ পৰিৱৰ্তে এতিয়া কি হৈছে বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ কীটনাশক ঔষধ এইবোৰ ব্যৱহাৰ কৰিছে যাতে তেওঁলোকৰ কি হৈছে তোমাৰ উৎপাদন বৃদ্ধি হওক বা কৃষি ফসল বৃদ্ধি হওক কিন্তু এনে ধৰণৰ ৰাসায়নিক সাৰ বা কীটনাশক ঔষধ এইবোৰ প্ৰয়োগ কৰাৰ ফলত আমাৰ ভূমি হওক মাটি হওক বায়ু এইবোৰ প্ৰদূষণ হৈছে হয় নে নহয় সো সেই কাৰণে কোৱা হৈছে যে জৈৱিক পচন সাৰ বা প্ৰস্তুতকৰণ আৰু প্ৰয়োগ কৰাৰ ফলত আমাৰ মাটিৰ উৰ্বৰতা হওক বা তোমাৰ ভূমি এইবোৰ তোমাৰ বিনষ্ট হোৱাৰ পৰা ৰক্ষা পৰে বা পৰিবেশ বিনষ্ট হোৱাৰ পৰা ৰক্ষা কৰে সো জৈৱিক পচন সাৰ প্ৰস্তুতকৰণ আৰু প্ৰয়োগ কিন্তু কি আমাৰ বহনক্ষম উন্নয়নৰ এটা গুৰুত্বপূৰ্ণ কৌশল এইকেইটা হল এই 5টা হল ইয়াৰ গুৰুত্বপূৰ্ণ কৌশল এইকেইটা ধুনীয়াকৈ লিখি যেনেকৈ বুজাইছো তেনেকৈ তোমালোকে এক্সপ্লেইন কৰি দিবা সো এটা ভাল মাৰ্ক ক্যাৰি হ'ব ঠিক আছে আৰু আজিলে ইমানে ৰাখিছো সো ইকনমিক্স ৰিলেটেড এনেকুৱা ধৰণৰ ভিডিও পাবৰ বাবে তোমালোকে প্লিজ চেনেলটো লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ